তিনিচুকীয়া জিলা সমিতি, ডিব্ৰুগড় জিলা সমিতি, ধেমাজি জিলা সমিতি সতীৰ্থসকল আহিছে। পৰৱৰ্তী সময়ত আমি তেখেতৰ সৃষ্টিৰাজি তেখেতৰ কৰ্মৰাজি জীয়াই ৰাখিবৰ কাৰণে আমি এটা জাতীয় সংগঠন হিচাপে দায়বদ্ধতাৰে কাম কৰিবৰ কাৰণে নিশ্চয়কৈ চিন্তা চৰ্চা থাকিব। আৰু ইয়াৰ লগতে আজি তেখেতৰ ঘৰৰ পৰা আমি চৰকাৰলৈ আমি আনুষ্ঠানিকভাৱে আমি প্ৰস্তাৱ দিব বিচাৰিছোঁ যে আমি চৰকাৰ আহ্বান জনাব বিচাৰিছোঁ। তেওঁৰ যিহেতু পৰিয়ালৰ তেওঁৱে আছিলে এজন উপাৰ্জন কৰা ব্যক্তি, তেওঁৰ সাহসতে পৰিয়ালটো চলিছিল। আৰু আমি আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তেওঁৰ পৰিয়ালটিৰ লগত সমভাগী হৈ আমি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আহ্বান জনাব বিচাৰিছোঁ যে তেখেতৰ সহধৰ্মিনী উপাসনা বকলিয়াল গগৈ ডাঙৰীয়ানীক অতি শীঘ্ৰে এটা স্থায়ী সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিব লাগে। সেইটো চৰকাৰৰ বিভাগতে হওক বা ইয়াৰ ওচৰতে অইল আছে, তেল শোধনাগাৰ আছে, আচলতে য'তেই নহওক যে অতি সোনকালে তেওঁ এটা স্থায়ী সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিব লাগে। এইটো আচলতে চৰকাৰৰ দায়িত্ব। চৰকাৰে আমি আশা কৰিছোঁ যে চৰকাৰখনে এই দায়িত্ব গ্ৰহণ কৰিব। আৰু এই সম্পৰ্কত আমি আনুষ্ঠানিক পত্ৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ কালিলৈ আমি আনুষ্ঠানিক পত্ৰ দিয়াৰ ব্যৱস্থা কৰিম।